US টিমৰ যোৱাকালি আমি স্যাটেলাইট পিকচাৰ লৈছোঁ 11 চনৰ পিকচাৰো আমি উদ্ধাৰ কৰিছোঁ 16ৰো স্যাটেলাইট পিকচাৰ লৈছোঁ তেতিয়া পিকচাৰখিনি চোৱাৰ পিছত আপোনালোকে নিজে গম পাব মই 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত টুইটাৰত দি দিম যে কেনেকুৱা ধ্বংসযোগ্যতা তাত চলিছে আৰু যদি মোক কোনোবাই বিশ্বাস নকৰে USTM কৰ্তৃপক্ষই গুৱাহাটী নাগৰিকক গোটেই USTMখন ভ্ৰমণ কৰাৰ সুবিধা এটা দিয়ক এটা আপোনালোকে নিজে গৈ চাই আহিব পাৰিব আৰু গুৱাহাটীত বৰষুণ হলে মেঘালয়ত বৰষুণ হলে মই আপোনালোকক আহ্বান জনাম যে টিভি কেটা লৈ USTMৰ সন্মুখত থিয় হৈ থাকিব যে USTM এটা মুখ্য কাৰণ তাকো পঞ্চতাৰকা হোটেল USTM দিল্লী পাব্লিক স্কুল অকল USTM বুলি ক'লে ভুল কৰা হ'ব সেই জাগাত গঢ়ি উঠা গোটেই কেটা অনুষ্ঠানে গোটেই পাহাৰ কেইখন ভাঙি শেষ কৰি দিলে হেতুটো হয়েই আমচাঙতটো সমস্যা আছে সেই কথাবিলাক অতুল বৰা ডাঙৰীয়াই কৈ আছে আৰু বহুত সময়ত ময়ো কৈ আছো কিন্তু এইটো এটা নতুন সমস্যা হ'ল মই নতুন সমস্যাটা পুৰণাৰ কথাটো মই সদায় কৈয়ে আহিছো জিডিডি মন্ত্ৰী পৰিকল্পনা কি কৰিব লাগিব বিশেষজ্ঞসকলে ক'ব লাগিব যিমান পানী নামি আহে বা তেওঁলোকেতো পাহাৰটো আৰু কাটি থাকিব গতিকে অহা 10 বছৰত তেওঁলোকে কিমান পাহাৰ কাটিব সেই অনুসৰি গুৱাহাটীত নলা নৰ্দমা নতুনকৈ বনাব লাগিব এইটো নলাইটো ইয়াৰ পানীটো ল'ব নোৱাৰে 3 গুণ কৰিব লাগিব ৰাইজেও মাটি দিব লাগিব যে নলাবিলাক ডাঙৰ কৰি বনাব লাগিব গতিকে এটা নতুন যেহেতু এই ঘটনাটো আমাৰ আৰবান প্লেনিঙত আমি কেতিয়াও ইয়াক লোৱা নাছিলোঁ যে এনেকৈ খানাপাৰাৰ পাহাৰবিলাক ভাঙিব বুলি হেতুটো আমাৰ কেতিয়াও ভাৱনা নাছিলে এতিয়া এইটো কি হ'ব মেঘালয়ত কিমান কাটিব আমিতো নাজানো ধৰি ললো নংপুৰ পৰা গুৱাহাটীলৈকে গোটেই পাহাৰখিনি কাটি দিয়ে মেঘালয় চৰকাৰক সুধিব লাগিব যে আপোনালোকৰ পৰিকল্পনা কি কালি এটো মই সোণাপুৰত গৈছো জোৰাবাটত কোনো বৰষুণ নাই পানী ভৰ্তি এটা হেতু কোৰ পৰা আপুনি এতিয়া হেতু ঘটনাটো আমি কেতিয়াও ভাবা নাছিলো কালিটো মই নিজে গৈ দেখা পাইছো মই যাওঁতে অলপো পানী নাই সোণাপুৰ কলেজৰ পৰা ঘূৰি আহিছো সোণাপুৰ কলেজত পৰাও বৰষুণ পৰা নাই গোটেই ৰাস্তাটোত বৰষুণ নাই জোৰাবাটখন পানী দি পুৰা হৈ আছে গতিকে এইটো এটা নতুন সমস্যাৰ কিবা বিজ্ঞানসন্মত থাকিব সমাধান আলোচনা কৰিব লাগিব